নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে BAMS অৰ্থাৎ বেচেলৰ অফ আয়ুৰ্বেদিক মেডিচিন এণ্ড সাৰ্জাৰীৰ যোৱা বছৰৰ কাট অফৰ বিষয়ে আলোচনা কৰা হ'ব অৰ্থাৎ 2020 BAMS কোৰ্সত কাট অফ কিমান গৈছিল এই বিষয়ে আলোচনা কৰা হ'ব আসাম ষ্টেট কোটাত গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব তাৰ পাছত ভালদৰে বুজি পাব যে কিমান কাট অফ গৈছিলে প্ৰথমতে আহিছো আনৰিজাৰ্ভ কেটেগৰীৰ কাট অফ যেটা ফাৰ্স্ট কাউন্সেলিংটো হৈছিলে তেতিয়া কাউন্সেলিং হৈছিলে 20টা সিটৰ কাৰণে কাউন্সেলিং হৈছিল আনৰিজাৰ্ভ কেটেগৰীৰ আৰু আনৰিজাৰ্ভ কেটেগৰীৰ প্ৰথম কাউন্সেলিংটোৰ কাট অফটো আছিলে 495 কাট অফ আছিলে তাৰ পিছত আকৌ পিছত যেতিয়া ভ্যাকেন্ট পোষ্ট ওলাই টোটাল 3টা ভ্যাকেন্ট পোষ্ট ওলাই সেই 3টা ভ্যাকেন্ট পোষ্টত কাট অফটো গৈছিল 491 একেদৰে আকৌ পিছত ভ্যাকেন্ট সিট ওলাই দুটা আৰু সেই দুটা সিটৰ কাট অফটো আছিলে 489 এতিয়া আহিছো EWS ত কিমান কাট অফ গৈছিলে EWS ত টোটাল সিট আছিল 5টা আৰু ইয়াৰে দুটা সিট হৈছে PH কেটেগৰীত গতিকে EWS ৰ যেটো প্ৰথম কাউন্সেলিং হৈছিলে প্ৰথম কাউন্সেলিংত EWS কেটেগৰীৰ কাট অফটো আছিলে 495 আৰু সিট আছিলে 3টা আৰু যেতিয়া পিছত আকৌ সিট ভ্যাকেন্ট হল গতিকে তেতিয়া ভ্যাকেন্ট হৈছিলে এটা সিট EWS কেটেগৰীৰ আৰু তেতিয়া কাট অফটো আছিল 490 আৰু PH কেটেগৰীৰ কাট অফটো হৈছে 137 আৰু PH কেটেগৰীৰ সিট আছিল দুটা EWS কেটেগৰীৰ টোটাল 5টা সিটৰ দুটা সিট আছিল PH কেটেগৰী ফিজিক্যালি হ্যান্ডিক্যাপ ক্যান্ডিডেটৰ কাৰণে বা দিব্যাংগ কোটাৰ কাৰণে দুটা সিট ৰিজাৰ্ভ আছিল EWS কেটেগৰীৰ এতিয়া আহিছো OBC আৰু MOBC ত কিমান কাট অফ গৈছিল OBC আৰু MOBC ৰ কাট অফটো আছিলে 393 আৰু সিট আছিলে 11টা OBC কেটেগৰী বা MOBC কেটেগৰীৰ টোটাল সিট হৈছে 13টা 13টা কিন্তু ইয়াৰে দুটা সিট এক্সটিজিএল বা টিজিএল কোটাৰ কাৰণে থাকে গতিকে টিজিএল বা এক্সটিজিএল কেটেগৰীৰ কাট অফটো আছিলে 87 আৰু সিট আছিলে দুটা এতিয়া আহিছো SC কেটেগৰীত কিমান কাট অফ গৈছিল SC কেটেগৰীৰ কাট অফটো হৈছে 396 আৰু সিট আছিলে 3টা ST প্লেইনৰ কিমান আছিলে ST প্লেইনৰ কাট অফটো আছিলে 291 আৰু সিট আছিলে 5টা এতিয়া আহিছো ST হিলৰ কিমান আছিলে ST হিলৰ কাট অফটো আছিলে 161 আৰু সিট আছিলে দুটা গতিকে সকলোখিনি আলোচনা কৰা হ'ল আনৰিজাৰ্ভ কেটেগৰীৰ কাট অফখিনি আলোচনা কৰা হ'ল তিনিবাৰ কাউন্সেলিং হৈছিলে যেটো ভ্যাকেন্ট পোষ্ট ওলাই আছিলে গতিকে তিনিবাৰ কাউন্সেলিং হৈছিল আনৰিজাৰ্ভ কেটেগৰী EWS ৰ টোটাল সিট আছিলে 5টা তাৰে দুটা সিট আছিলে PH কেটেগৰী আৰু পিছত এটা ভ্যাকেন্সি ওলাইছিলে গতিকে হেইটোৰ কাৰণেও কাউন্সেলিং হৈছিলে তাৰপিছত OBC MOBC ৰ টোটাল সিট হৈছে 13টা তাৰে দুটা সিট TGL আৰু XTGL ৰ কাৰণে থাকে বাকিখিনি SC ST প্লেইন ST হিল কাট অফ আৰু কিমান সিট থাকে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ল গতিকে আগৰ ভিডিঅ' কেইটাত আলোচনা কৰা হৈছিলে MBBS ৰ কাট অফ 2020 ত কিমান আছিলে তাৰপিছত ভিডিঅ'টোত আলোচনা কৰা হৈছিলে BDS ৰ কাট অফ 2020 ত কিমান আছিলে যদি এই দুটা ভিডিঅ' চোৱা নাই তেতিয়া হলে সেই দুটা ভিডিঅ' ওপৰত লিংক দিয়া থাকিব তাৰ পৰা চাই লব পাৰিবা আৰু আজি যেটো আলোচনা কৰা হ'ল হেতু হৈছে BAMS অৰ্থাৎ বেচেলৰ অফ আয়ুৰ্বেদিক মেডিচিন এণ্ড সাৰ্জাৰী যোৱা বছৰৰ কাট অফ কিমান আছিল অৰ্থাৎ 2020 ত কাট অফ কিমান আছিল এই বিষয়ে আলোচনা কৰা হ'ল গোটেইটা কেটেগৰীৰে কাট অফখিনি আলোচনা কৰা হ'ল লগতে সিট কিমান আছিল সেইখিনিও আলোচনা কৰা হ'ল আজি মানে আছিল ধন্যবাদ